এইখন কামেই কামত নিদিয়ে, কাৰণ এনেকুৱা ধৰণৰ হৈছে আমি একে বছৰতে 3বাৰ কাম কৰা দেখিলোঁ ইয়াত। কিন্তু প্ৰতি বছৰে কাম খহিবৰ সময়ত বেগ পেলায়। বেগবিলাকো এনেকুৱা ধৰণৰ হৈছে মানে যিমানখিনি যেনেধৰণৰ চি বেগখিনি বালি ভৰাব লাগিছিলে তেনেধৰণৰ বালি ভৰোৱা পেলাই দেখা নাই আমি। কাৰণ আমি নিজেও ডিব্ৰুগড়ত কাম বিহুৰ আগত, কিন্তু তাত যেনেধৰণৰ মানে কাম হৈ আছে, ডিপাৰ্টমেণ্টে এনেকুৱা ধৰণৰ নজৰ ৰাখিছে, তাত কোনো গাফিলতি কৰিব পৰা চান্সেই নাই। ইয়াত ঠিকাদাৰ আৰু ডিপাৰ্টমেণ্টৰ লগত মিতিৰালি হৈ কাম কৰিছে যেন লাগিছে। আমি এতিয়া সুধিছোঁ ইয়াত ছুপাৰভাইজাৰজনক যে এখন নাৱত কিমান আহে। আমি যিখন নাৱত 25 বেগৰ পৰা 30 বেগৰ ভিতৰত আহে, প্ৰতি ট্ৰিপতে মানে 30 বেগ অনাটো সম্ভৱ নহয়, মানে একে মানুহে কৰা কামটো সম্ভৱ সিমানখিনি কাম কৰিব পৰা দম নাথাকে। দমটো থকালৈ 2-3 ট্ৰিপত ধৰি লৈছোঁ। কিন্তু এনেকুৱা ধৰণৰ এতিয়া আনচাৰ আহিছে য'ত 30 বেগ আহে বেগ, তাৰ তেনেকুৱাত সিহঁতি কৈছে যে 56-60 বেগ আহে বুলি কৈছে। তেতিয়াহ'লে ইয়াত এই 60 বেগটো সেই 30 বেগৰ পৰাই কৰিছে, দুভাগ কৰিছে। আমি এতিয়া এই বেগো গছকি চাইছোঁ, বেগবিলাক মানে পূৰা ফুল নাই। ইয়াত অকল ধান মেলা দি বেগখিনি মেলিহে থৈছে। তাত কোনো যিমান ধৰণৰ বাকীবিলাকৰ যেনেকৈ কাম হৈছিলে, আমাৰ এই মাজঘাটৰ বৰদিছুক মাজঘাটৰ যিখিনি বেগ ঢালিলে এইখিনি সম্পূৰ্ণ আঘোণমহীয়া ধান মেলা দি মেলি থৈ গৈছে। ইয়াত টকি নাই, মেঘা বেগ নাই। এতিয়া যেতিয়া খহিব লৈছে তেতিয়া ৰাইজক অকণমান সকাহ দিবৰ কাৰণে এই চি বেগখিনি ঢালি দেখাইছে। এইখিনিও গধূলি ঢালিলে ৰাতিপুৱা উটি যাব, ৰাতিপুৱা ঢালিলে গধূলি উটি যাব, তেনেকুৱা ধৰণৰ হৈ আছে। ইয়াত যিমান বেগ ঢালিলেও লাভ নহ'ব। খনীয়াটো নিশ্চিতভাৱে আমাৰ ৰমীয়া এইবাৰ ৰক্ষা নহ'ব, কাৰণ এইখিনি আগতো এই জিঅ' বেগৰ আৰম্ভণিতে আমি সংগ্ৰাম মঞ্চৰ ফালৰ পৰা প্ৰতিবাদ কৰিছিলোঁ যে নদী কাষত যিখিনি বালি আছিলে সেই বালিখিনি যদি সহায় দিয়ে আমাৰ জিঅ' বেগখিনি খহাবলৈ অলপমান ইজি পাব। কাৰণ ওচৰতে যদি খান্দি দিওঁ সেই পানী পাক লৈ পিনে আমাৰ জিঅ' বেগৰখিনি অলপ অসুবিধা কৰিব। গতিকে আমি বেগখিনি বালি ভৰাবৰ কাৰণে দূৰৰ পৰা বালি অনা কথাটো আমি চিন্তা চৰ্চা কৰি অফিচতো এপ্লিকেশ্যন দিয়া হৈছিলে যে বালিখিনি ওচৰৰ পৰা নেকাটি পিনি দূৰৰ পৰা অনা হ'ব বুলি আমি আপিল কৰিছিলোঁ। তথাপি আমাৰ ডিপাৰ্টমেণ্টৰ আমাৰ কথা নুশুনি প্ৰায় প্ৰকাৰে আমাক জবৰদস্ত আমাক মানে ভয় ভাবুকি দেখাই পিনি ওচৰতে মানে সিহঁতি আমাক মান মাতিব নোৱাৰাকৈ আমাক মঞ্চক একাষৰীয়া কৰি পিনি সিহঁতি নিজে মৈমতালি চলাই পিনি মানে ওচৰৰ পৰাই বালি সংগ্ৰহ কৰি মেলি আনকিলৈকে জিঅ' বেগ তাত ডাম্পাৰ লগাই JCB লগাই পিনি পলস খনোৱাৰ ব্যৱস্থা কৰিলে। গোটেইখিনি জিঅ' বেগত ব্যৱহাৰ হ'ল নহ'ল সেইটোও নাজানো আমি। বাৰিষাটো হিচাপ নাই, কাৰণ এতিয়া এই সাধাৰণ পানী অলপহে বাঢ়িছে। এতিয়াতো আমাৰ আৰু 10-12 ফুট বাঢ়িবলগীয়া আছেই। নদীৰ পৰা নিচেই আৰু 2-3 ফুটমান পানী বাঢ়িছে। বঢ়াৰ পাছতে আজি এইটো অৱস্থা। আৰু যদি 5-6 ফুট বা 10 ফুট বাঢ়িবলৈ হয় তেতিয়াহ'লেতো খহনীয়া বুলিবলৈ কথাই নাই। ইয়াত উটি যোৱাহে চান্স, উটুৱাই নিয়াহে চান্স আছে।